নমস্কাৰ এডুকেশ্যন লিডৰ তোমালৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ভিডিঅ'টোত প্ৰথমটো চেপ্টাৰ এতিয়া আলোচনা কৰিম আৰু লগতে প্ৰথমতে কথাকেইটা কৈ থৈছোঁ যে টোটেল চেপ্টাৰ আছে 15টা, গোটেই 15টা ভিডিঅ' MCQ আৰু লং কুৱেশ্যন দুইটা ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ ডিছকাছ কৰা হ'ব। গতিকে এতিয়া প্ৰথম যাম এতিয়া পুনৰালোচনা চেপ্টাৰটোলৈ। নেক্সট আমি বাকীকেইটা চেপ্টাৰো ষ্টাৰ্ট কৰিম। অ'কে, ফাৰ্ষ্ট কুৱেশ্যন কি কৈছে, তলৰ কোনটো অনুপাত একেটা সমানুপাতত থাকিব বুলি কৈছে। এতিয়া আমি কেনেকৈ চাম তেতিয়াহ'লে, প্ৰথমটো চালোঁ এতিয়া কি আছে এইটো 12/21, 12:21 মানে কি 12/21 আৰু 32 এইটো কি হ'ব 32/56। এতিয়া আমি কটাকাটিকৈ সৰু কৰিবলৈ চেষ্টা কৰিলোঁ, এইটো কি হৈ যাব এতিয়া 3 যাব, 3 4 গুণ 12, 3 7 গুণ 21 মানে কি ওলালে 4/7 ওলালে। এইটো কি হৈ যাব এতিয়া, এইটো ফাৰ্ষ্টে আমি 2 ক'লে কিমান হ'ব, এইটো 16 হ'ল, এইপিনে হ'ল 28। সেইখিনি আকৌ সৰু কৰিলে এইটো কিমান হ'ব, এইটো 8 হ'ল, এইটো কিমান হ'ল 14 হ'ল, আৰু এইপিনে আৰু কিমান হ'ল, এইটো 4 হ'ল, আৰু এইটো কিমান হ'ল 7 হ'ল, 4/7 হ'ল। গতিকে আমি পাই গ'লোঁ যে সমানুপাতত হ'ব, প্ৰথমটোৱে শুদ্ধ হ'ল। অ'কে, আমি এতিয়া নেক্সট কুৱেশ্যন যাওঁ। নেক্সট কুৱেশ্যন কি আছে, এক্সৰ ভেলুখিনি ওপৰত দিয়া আছে 1 2 4 8 কেতিয়া হ'ব, যেতিয়া ৱাই ভেলুটো ইমান হ'ব। গতিকে মানে এক্সৰ ভেলু যদি 1 হয় তেতিয়া ৱাই ভেলু 32 হয়, এক্সৰ ভেলু 2 হ'লে ৱাই ভেলু 16 হয়, এক্সৰ ভেলু 4 হ'লে ৱাই ভেলু 8 হয়। আমি চাবলৈ যাওঁ কি ইয়াত মানে 2 এটা এইটোৰ পৰা এইটোলৈ কি হৈছে 2 মাল্টিপ্লাই আছে, এইটোৰ পৰা এইটোলৈ কি হৈছে 2 মাল্টিপ্লাই আছে, এইটোৰ পৰা এইটো মাল্টিপ্লাই আছে 2 মাল্টিপ্লাই হৈছে। ঠিক তেনেকৈ এইটোৰ পৰা এইটো কি হৈছে 2 হৰণ হৈছে, এইটোৰ পৰা এইটো কি হৈছে 2 ডিভাইড হৈছে, তেতিয়াহ'লে এইটোৰ পৰা এইটো কি 2 ডিভাইড হ'ব। গতিকে এনচাৰটো কিমান হ'ব তেতিয়াহ'লে এইটো 4 হ'ব। 8 ডিভাইডেড বাই 2 ইকুৱেল কিমান হ'ব 4। গতিকে আমি টি ভেলুটো কিমান পালোঁ 4। তাতকৈ আৰু এটা চিম্পল ফৰ্মুলা কি আছে, যদি 4/8 থাকে 4/8 ইকুৱেল কি হ'ব 8/t হ'ব। এতিয়া কি হ'ল 8 8 কেঞ্চেল গুচি গ'ল, এইপিনে কি থাকিলে একচুৱেলি বাহুতে এইটো কি হৈছে, এইটো ব্যস্তানুপাতিক সমানুপাতিক। গতিকে কি হ'ব এইটো পূৰণ কৰিলে সেইটো হ'ব 4 পূৰণ 8 ইকুৱেল টু 8 পূৰণ t। ব্যস্তানুপাতিক মানে কি হৈছে, যেতিয়া এক্সৰ ভেলুখিনি বাঢ়ি গৈছে তেতিয়া ৱাই ভেলুখিনি কমলৈ সৰু হৈ গৈ আছে, আৰু যেতিয়া এক্সৰ ভেলু বাঢ়ি যায় আৰু ৱাই ভেলু বাঢ়ি যায় তেতিয়া কি হয় এইটো, তেতিয়া আমি এইটো ফৰ্মুলা ইউজ কৰিম। কিন্তু এতিয়া কি এইটো ব্যস্তানুপাতিক যিহেতু, গতিকে আমি এইটো মাল্টিপ্লাই কৰিম। এতিয়া যদি আমি চাওঁ 2 হ'লে 8 কাটাকাটি গ'ল, থাকিলে কি হ'ল t ইকুৱেল টু 4। গতিকে আমি এটা এনচাৰ পাই গ'লোঁ, ইমান মাথা মাৰিব নালাগে, জাষ্ট ডিভাইড বাই 2 আৰু ইনটু 2 সেইটো হৈছে গম পালে হ'ল। কুৱেশ্যন নম্বৰ 3 হৈছে nৰ বৰ্গ আৰু n+1ৰ বৰ্গৰ মাজত কেইটা স্বাভাৱিক সংখ্যা থাকিব। এইটো মনত ৰাখিলে হ'ল, প্ৰথমটো বৰ্গ মানে দুটা সংখ্যা থাকিব নহয়, যেনিবা এটা আছে 10, এটা আছে 11। দুইটা সংখ্যা কি হ'ব, এই সৰুটোৰ যোনটো সৰু হ'ব তাৰ লগত কি হ'ব দুইটা মাল্টিপ্লাই হৈ যাব, 10 × 2 হৈ যাব। মানে কি কৈছে 10 স্কোৱাৰ আৰু 11 স্কোৱাৰ বৰ্গৰ মাজত কেইটা স্বাভাৱিক সংখ্যা থাকিলে কেনেকৈ উলিয়াম, 10 × 2 কৰি দিম, মানে কেইটা হ'ব 20টা স্বাভাৱিক সংখ্যা থাকিব। গতিকে এইটো কাৰণে এনচাৰ কিমান হ'ব তেতিয়াহ'লে, এনচাৰটো কিমান হ'ব n+1 আৰু n কোনটো সৰু, nটো সৰু হ'ব, গতিকে কিমান হ'ব 2 × n, গতিকে টুৱাইছ n। নেক্সট কুৱেশ্যন কুৱেশ্যন নম্বৰ 4 কি দিয়া আছে, k+3 k+2 3k-7 আৰু 2k-7 সমানুপাতত থাকিলে k মানটো উলিয়াব কৈছে। অ'কে, তেতিয়াহ'লে কি হ'ম, তেতিয়াহ'লে আমি কেনেকৈ লিখিম এইটো, k+3 ডিভাইডেড বাই k+2 লিখিম। প্ৰথম দুটা এনেকৈ লিখিলোঁ, নেক্সট কুৱেশ্যন ইকুৱেল দিলোঁ, এইটো লিখিলোঁ এতিয়া 3k-7 আৰু লাষ্টত এইটো লিখিলোঁ 2k-3। এতিয়া আমিনো কি কৰিম, ক্ৰছ মাল্টিপ্লাই কৰি দিম। ক্ৰছ মাল্টিপ্লাই কৰিলে কিমান হ'ব এইটো আমি k+3 লিখিলোঁ, এইপিনে এটা কাম কৰোঁ, এটা আৰু এটা ষ্টেপ লগতে লিখি যাওঁ। কি হ'ল এতিয়া kটো কাৰ লগত মাল্টিপ্লাই হ'ব, 2k-3 লগত হ'ব, 2k-3 লগত হ'ব, প্লাছ 3টো কাৰ লগত হ'ব, আকৌ সেইটোৱে হ'ব 2k-3 ইকুৱেল টু কিমান হ'ব, এইটোৰ লগত হৈ যাব। গতিকে কি হ'ব k হ'ল ইনটু 3k-7 প্লাছ 2 হ'ল ইনটু 3k-7। গতিকে এতিয়া মাল্টিপ্লাই কৰিলে কিমান হ'ব 2k² - 3k প্লাছ 6k-9 ইকুৱেল টু কিমান হ'ব 3k² - 7k প্লাছ 6k - 14। এতিয়া আমি গোটেইখিনি টাৰ্ম বাওঁফালে লৈ আহিম, গতিকে বাওঁফালে লৈ আহিলে কিমান হ'ব 2k² - 3k² - 3k প্লাছ 6k প্লাছ 7k মাইনাছ 6k মাইনাছ 9 প্লাছ 14 ইকুৱেল টু 0। এতিয়া এইটো কিমান হ'ব, এতিয়া -k² হৈ গ'ল, আৰু এইপিনে কিমান হ'ব, এইটো কিমান হ'ব, এইটো প্লাছ 3 হ'ল, প্লাছ 3 আৰু কিমান হ'ব, এইটো 7 হ'ল, 7 আছিলে আৰু প্লাছ 3 আছিলে, কিমান হ'ব 10 হ'ল। 10 পৰা 6 গ'লে কিমান 4, গতিকে কি হ'ল -4 অ'কে প্লাছ 4k হ'ল, প্লাছ 4k আৰু এইটো কিমান
প্লাছ প্লাছ য়েছ প্লাছ এইটো কৰিলে কিমান হ'ব আমি 5 পাম প্লাছ 5 ইকুৱেল টু 0 এতিয়া আমি কি কৰিম এতিয়া মাইনাছ চাইনডাল গোটেই কালতে লৈ গুচি গ'লো তেতিয়া কি হ'ব কে স্কোৱাৰ মাইনাছ 4k মাইনাছ 5 ইকুৱেল টু কিমান হ'ব 0 হ'ব এতিয়া আমি কে ভেলু ইয়ালে কি হ'ব কে কি কৰিম এতিয়া কে স্কোৱাৰ এটা কি 5 গুণে 5 গতিকে 5 ইনটু 5 5 ইনটু 1 মানে 5 গতিকে আমি 5 পৰা 1 টো বিয়োগ কৰিলে হৈ যাব গতিকে আমি কি কৰিম মাইনাছ 5k প্লাছ k মাইনাছ 5 ইকুৱেল টু 0 কাৰণ এইটো কৰিলে আমি আকৌ মাইনাছ 4 পাম অ'কে এতিয়া আমি কি পাম k টো কমন ল'ব পাৰিম k মাইনাছ এইটো কিমান আহিলে 5 আহিলে এইপিনে কিমান হ'ব ঠিক তেনেকৈ এইটো 1 আহিলে k মাইনাছ 5 এইটো প্লাছ হ'ব ইকুৱেল টু 0 তেতিয়াহ'লে আমি কি পালোঁ k মাইনাছ 5 পালোঁ এটা আৰু কি পালোঁ এটা k প্লাছ 1 ইকুৱেল টু 0 পালোঁ গতিকে কি হ'ব k মাইনাছ 5 ইকুৱেল টু 0 হ'ব আৰু কি হ'ল k প্লাছ 1 ইকুৱেল টু 0 হ'ব গতিকে ইয়াত কি পালোঁ k ইকুৱেল টু কি পালোঁ ইয়াত 5 পালোঁ আৰু ইয়াত কি পালোঁ k ইকুৱেল টু মাইনাছ 1 গতিকে k ইকুৱেল টু কিমান হ'ল k ইকুৱেল টু 5 আৰু মাইনাছ 1 গতিকে আমাৰ এইটোৱে আমাৰ এনচাৰটো তেতিয়াহ'লে k মানো কিমান হ'ব k ইকুৱেল টু 5, মাইনাছ 1 এইটো হ'ব ৰাইট এনচাৰ অ'কে কুৱেশ্যন নম্বৰ এতিয়া 5লৈ যাওঁ তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ বুলি কৈছে এতিয়া অযুগ্ম সংখ্যাৰ বৰ্গ আমি চাওঁ বা কি থাকে 1 স্কোৱাৰ 3 স্কোৱাৰ 5 স্কোৱাৰ 7 স্কোৱাৰ 9 স্কোৱাৰ এইখিনি অযুগ্ম সংখ্যা বুলি ক'ব গতিকে ইয়াৰ অযুগ্ম সংখ্যা কি 1 3 স্কোৱাৰ মানে কিমান 9 এইটো কিমান 25 এইটো কিমান 49 এইটো কিমান 81 গতিকে একত কি থাকিব একত 1 9 5 9 1 থাকিলে কি হ'ব সেইটো অযুগ্ম সংখ্যাৰ বৰ্গ হ'ব এতিয়া কোনটো আছে 6 আছে নে নাই এইটো নহ'ব 4 নহ'ব 6 হৈছে নে 6ও নহয় গতিকে কি হৈছে 9 হৈছে ইয়াত 49 আছে গতিকে 116 আৰু যদি এনচাৰ চাব যাওঁ তেতিয়া এনচাৰ হয় 13 অ'কে কুৱেশ্যন নম্বৰ নেক্সটলৈ যাওঁ 6 আছে কি আছে 0.000 হ'ব লিখি লওঁ 0.000245 প্ৰামাণিক ৰূপ লিখিব কৈছে এতিয়া প্ৰামাণিক ৰূপ মানে কি মানে 2 5ত দশমিকটো আনিব লাগে যদি 2 5ত দশমিকটো আনো কি হ'ব তেতিয়াহ'লে 2.45 লিখিলোঁ এতিয়া চাব লাগে যদি এই দশমিকটো যদি 2 5লৈ গুচি যায় ইয়ালৈ গুচি যায় তেতিয়াহ'লে আমি কেইটা সংখ্যা পাছলৈ আহিলোঁ এটা দুটা তিনিটা আৰু এইটো 4টা গতিকে কি হ'ল 10 টু দি পাৱাৰ -4 পিছলৈ আহিলে কি হয় মাইনাছ লিখোঁ মাইনাছত লিখোঁ যদি দশমিকটো ইয়াৰ পৰা ইয়ালৈ গ'ল তেতিয়া আমি কি লিখোঁ এইটো মাইনাছ লিখি প্লাছ লিখিলোঁ অ'কে এতিয়া নেক্সট কুৱেশ্যন যাওঁ কি আছে কুৱেশ্যন নম্বৰ 7 তলৰ কোনটো সমানুপাতত থাকিব গতিকে প্ৰথমটো কি আছে 2/6 আৰু এইপিনে কি আছে 6/8 এইটো 2 3 গুণ 6 মানে কি হ'ল 1/3 পালোঁ এইটো কিমান হ'ব 2 3 গুণ 6 2 4 গুণ গতিকে 3/4 প্ৰথমটোতো নহয় নেক্সট চালোঁ কি 10/20 আৰু 30/60 0 কেঞ্চেল হৈ 1/2 থাকিলে 0 কেঞ্চেল হ'ল 3 2 গুণ 6 গতিকে এইটো 1/2 হয় গতিকে হয়তো সমানুপাতত থাকিব নেক্সট কুৱেশ্যন কৈ যাব পাৰোঁ বাকী এনচাৰটো এইটোৱে অ'কে কুৱেশ্যন নম্বৰ 8 কি আছে উৎপাদকত বিশ্লেষণ কৰিব কৈছে 25m² প্লাছ 30m প্লাছ 9 একেবাৰে ইজি হৈছে কোনটো ফৰ্মুলা লাগিব এইটো a প্লাছ b হোল স্কোৱাৰ ইকুৱেল টু কি হ'ব a স্কোৱাৰ প্লাছ 2ab প্লাছ b স্কোৱাৰ এইটো ফৰ্মতে আছে এইখিনি গতিকে আমি কি লিখিব পাৰোঁ এইটো 5m হোল স্কোৱাৰ লিখিব পাওঁ কাৰণ এইটো 5m হোল স্কোৱাৰ কৰিলে কিমান হ'ব 25m² হ'ব প্লাছ 30m টো 30m কেইটা লিখিব দিলোঁ 9m কি লিখিব পাওঁ 3 স্কোৱাৰ লিখিব পাওঁ অ'কে এতিয়া আমি চালোঁ যে 5m স্কোৱাৰটো আমি a বুলি কনচিডাৰ কৰি ল'লোঁ a বুলি কনচিডাৰ কৰিলে কি হ'ব এতিয়া তাৰ কাৰণে কি হ'ব 2ab লিখিব পাওঁ গতিকে 2a মানে কিমান ধৰি দিলোঁ 5m গতিকে 5m লিখিলোঁ 2 × 5m মানে কিমান হ'ল 10m হ'ল 10m আৰু 30 আছিলে গতিকে তাৰ লগত কি মাল্টিপ্লাই কৰিব লাগিব 3 মাল্টিপ্লাই কৰিব লাগিব 3 ইয়াৰ পৰা 3 এইটো পাছোঁ নে 3 পালোঁ গতিকে এইটো কি হ'ল 3 স্কোৱাৰ গতিকে আমি কি পালোঁ এইটো 5 মানে a স্কোৱাৰ প্লাছ 2ab a স্কোৱাৰ প্লাছ 2ab প্লাছ b স্কোৱাৰ গতিকে ফৰ্মুলা কি হ'ব তেতিয়াহ'লে আমি এইটো কি লিখিব পাৰোঁ তেতিয়াহ'লে 5m প্লাছ 3 হোল স্কোৱাৰ এইটোৱে হ'ব আমাৰ এনচাৰটো অ'কে কুৱেশ্যন নম্বৰ 9ত কি কৈছে এতিয়া এইটো জেনেৰেলি কুৱেশ্যন কিতাপত এইটো -2/3/4 আছিলে যদি এইটো আমি 6 দিছোঁ অ'কে যদি আমি 4ৰ কাৰণে কওঁ তেতিয়া কি হ'ব যদি 2^4ৰ কাৰণে কওঁ তেতিয়া কি হ'ব প্ৰথম কথা কি যদিহে কোনোবা সংখ্যাৰ মাইনাছ থকা যিকোনো সংখ্যা থকা তাত যদি এনেকৈ স্কোৱাৰ থাকে তেতিয়া কি হয়তো মাইনাছটো প্লাছলৈ কনচিডাৰ হৈ যায় গতিকে চাবলৈ গ'লে এইটো প্লাছলৈ কনচিডাৰ হৈ গ'ল বুলি লিখিব পাৰি গতিকে কি হ'ল তেতিয়াহ'লে 2 টু দি পাৱাৰ 4 ডিভাইডেড বাই আমি 3/4 লিখিব পাওঁ কাৰণ এইটো কি আছে ব্ৰেকেটৰ ভিতৰত মাইনাছটো আছে আৰু পাৱাৰটো ব্ৰেকেটৰ বাহিৰত আছে গতিকে এইটো প্লাছলৈ গুচি গ'ল এতিয়া আমি লিখিব পাওঁ আৰু কি 2 এনেকৈ আমি 4টা পূৰণ কৰি দিলোঁ
কেইটা কিমান হ'ব 2 4 গুণ আৰু 3 কেইটা 4টা 2 3 4 2 2 4 2 8 2 16 16 হ'ল 3 তলত কি হ'ল 3 3 গুণ 9 3 গুণ 27 27 3 গুণ কিমান 51 চাগে আই থিংক হয় ঠিক তেনেকে এতিয়া যদি আমি 2 to the power 6 ৰ কাৰণে কৰিবলগীয়া হয় এইটো কাৰণে কৰিবলগীয়া হয় তেতিয়া আমি কি কৰিম একে ওপৰত কি আছে পাৱাৰটো 6 আছে 6 আছেটো কি 6 টো পজিটিভ 6 টো পজিটিভ হ'ল তেতিয়াহ'লে আমি যদি 2 to the power 6 উলিয়াওঁ তেতিয়া কিমান হ'ব এক সেকেন্ড মানে 2 to the power 6 আমি দুটা 6টা 2 পূৰণ কৰিলে কিমান পাম আমি 64 পাম মাইনাসটো কেনসেল গুচি গ'ল যেনেকৈ 3 to the power 3 to the power যদি আমি 6 কৰো তেতিয়াহ'লে আমি পাম 729 এইটো হ'ব এনসাৰটো আমাৰ এইটোৱে এটা কোৱেশ্চন নাম্বাৰ আমি লাষ্ট যাওঁ 10 নং কোৱেশ্চন নম্বৰ কি আছে 3 to the power -3 বহুতে জানা বহুতে হয়তো নাজানিও পা 3 to the power -3 টো কি কৰিম এতিয়া ওকে a to the power -1 আমি কেনেকৈ লিখিব পাওঁ জানো 1 by a বুলি লিখিব পাওঁ a to the power -2 আমি কেনেকৈ লিখিব পাওঁ 1 by a স্কয়াৰ বুলি লিখিব পাওঁ ঠিক তেনেকৈ a to the power -3 কৰিলে আমি কি লিখিব পাওঁ 1 by a to the power -3 লিখিব পাওঁ আৰু a to the power -4 কৰিলে কি লিখিব পাওঁ সৰি এইটো প্লাছ 1 by a to the power 4 লিখিব পাওঁ ঠিক তেনেকৈ আমি 3 to the power -3 টো আমি কি লিখিব পাৰিম 1 by 3 কিউব এটা ওলাই গ'ল 3 3 গুণ 9 3 গুণ 27 1 by 27 এইটো হৈছে আনসাৰ